নমস্কাৰ সকলোকে স্বাগতম জনাইছো নিমাত ষ্টাডি পইণ্ট চেনেলটোলৈ। আজি আমি এই ভিডিঅ'টোৰ মাধ্যমেৰে BA ফাৰ্ষ্ট ছেমিষ্টাৰ জিঅ'গ্ৰাফী ইউনিট 5 জীৱ ভূগোল শীৰ্ষক পাঠৰ সকলোবোৰ মোষ্ট ইম্পৰ্টেণ্ট চমু প্ৰশ্ন উত্তৰ আলোচনা কৰিম। আজিৰ এই ভিডিঅ'টোত আমি যিবোৰ প্ৰশ্ন উত্তৰ আলোচনা কৰিম এইবোৰ প্ৰশ্ন উত্তৰ তোমালোকৰ এক্সামত প্ৰায় আহি থাকে, সো ভিডিঅ'টো প্লিজ শেষলৈকে চাবা। যদি তুমি এতিয়ালৈকে এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা আৰু এইটো ভিডিঅ' তোমালোকৰ বন্ধু বান্ধৱী অথবা জিঅ'গ্ৰাফীৰ হোৱাটছআপ গ্ৰুপত শ্বেয়াৰ কৰি দিবা। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, এইটো ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত BA ফাৰ্ষ্ট ছেমিষ্টাৰ জিঅ'গ্ৰাফীৰ সকলো ইউনিটৰ ভিডিঅ'ৰ প্লেলিষ্টৰ লিংক দিয়া আছে, তাত ক্লিক কৰি তোমালোকে সকলো ইউনিটৰ ভিডিঅ'বোৰ চাই ল'বা। সো ব'লা তেন্তে বেছি পলম নকৰি আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। চমু প্ৰশ্ন উত্তৰ। 1 নম্বৰ প্ৰশ্ন, জীৱ ভূগোল বুলিলে কি বুজা? উত্তৰ, জীৱ ভূগোল হৈছে প্ৰাকৃতিক ভূগোলৰ এটা গুৰুত্বপূৰ্ণ শাখা। এই শাখাত পৃথিৱীৰ বিভিন্ন প্ৰজাতিৰ উদ্ভিদ আৰু প্ৰাণীৰ আৱাসস্থান আৰু তেওঁলোকৰ বিভিন্ন ধৰণৰ কাৰ্যকলাপসমূহ সুশৃংখলাবদ্ধভাৱে অধ্যয়ন কৰা হয়। 2 নম্বৰ প্ৰশ্ন, জীৱমণ্ডল বুলিলে কি বুজা? উত্তৰ, পৃথিৱীৰ পৰিৱেশৰ সম্যক জ্ঞান লাভৰ উদ্দেশ্যে ভূগোল বিজ্ঞানীসকলে পৃথিৱীক 4টা ভাগত বিভাজন কৰে: অশ্মমণ্ডল, বায়ুমণ্ডল, বায়ুমণ্ডল আৰু জীৱমণ্ডল। এই 4টাৰ অন্তিম ভাগ জীৱমণ্ডল মূলতঃ অশ্মমণ্ডল, বায়ুমণ্ডল আৰু বায়ুমণ্ডলৰ এটা উপশাখা। এই উপশাখাত পৃথিৱীৰ সকলো ধৰণৰ জীৱ দেখা যায়: মানুহ, জন্তু, পোক পৰুৱা, অণুজীৱ আৰু উদ্ভিদ। অৰ্থাৎ অশ্মমণ্ডল, বায়ুমণ্ডল আৰু বায়ুমণ্ডলৰ য'ত উদ্ভিদ আৰু জীৱ জন্তুবোৰ বাস কৰে তাকেই জীৱমণ্ডল বোলে। জৈৱিক পদাৰ্থৰে সমৃদ্ধ এই জীৱমণ্ডলক পৃথিৱীৰ অজৈৱিক অংশে ঘেৰাই ৰাখিছে। সেয়েহে কিছুমান ভূগোল বিজ্ঞানীয়ে পৃথিৱীৰ এই অজৈৱিক অংশক অজৈৱিক মণ্ডল বুলি উল্লেখ কৰে। জীৱমণ্ডলটো মূলতঃ উদ্ভিদ, অণুজীৱ, জন্তু আৰু মানুহ এই 4টা উপাদানেৰে গঠিত। এই জীৱবোৰৰ বিতৰণৰ আধাৰত ইয়াৰ ঘনত্ব নিৰ্ধাৰণ কৰা হয়। বায়ুমণ্ডলৰ বহিঃসীমাৰ পৰা প্ৰায় 24 কিলোমিটাৰ ডাঠ স্তৰটোৱেই জীৱমণ্ডলৰ অংশ। ই পৃথিৱীৰ মুঠ বেধৰ প্ৰায় 1/550 ভাগৰ সমান। 3 নম্বৰ প্ৰশ্ন, জৈৱ বৈচিত্ৰ্যৰ উষ্ম অঞ্চল বুলিলে কি বুজা? উত্তৰ, পৃথিৱীৰ বিভিন্ন অঞ্চলত জৈৱ বৈচিত্ৰ্য একে নহয়। কোনো অঞ্চলত কিমান ধৰণৰ প্ৰজাতিৰ জীৱ আছে সেইটো প্ৰজাতিৰ প্ৰাচুৰ্য, সংখ্যা আৰু প্ৰকাৰৰ ভিত্তিত পৰ্যালোচনা কৰি বুজা যায়। পৃথিৱীৰ কিছুমান অঞ্চল আন কিছুমানতকৈ জৈৱ বৈচিত্ৰ্যৰ দৃষ্টিকোণত অধিক সমৃদ্ধ। সাধাৰণতে যিবোৰ অঞ্চলত বেলেগ বেলেগ ধৰণৰ অধিক পৰিমাণ বা সংখ্যক প্ৰজাতি দেখা যায় সেইবোৰ অঞ্চলক জৈৱ বৈচিত্ৰ্যৰ অতি সমৃদ্ধ অঞ্চল বা হটস্পট বুলি কোৱা হয়। বনৰীয়া জীৱ-জন্তুৰ ক্ষেত্ৰত আমাৰ অসমৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান, মানাহ অভয়াৰণ্য আদি অঞ্চলসমূহ প্ৰধান জৈৱ বৈচিত্ৰ্যৰ হটস্পট। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, ভিডিঅ'টো আগবঢ়োৱাৰ আগতে এটা সুখবৰ। তোমালোকৰ বাবে আমি অতি কম মূল্যত মাত্ৰ 49 টকাত BA ফাৰ্ষ্ট ছেমিষ্টাৰ জিঅ'গ্ৰাফীৰ কমপ্লিট কুৱেশ্যন এনচাৰ গাইড প্ৰস্তুত কৰিছোঁ, য'ত প্ৰতিটো ইউনিটৰ A to Z প্ৰশ্ন উত্তৰ বিশদভাৱে আলোচনা কৰা হৈছে। যিবোৰ প্ৰশ্ন উত্তৰ পঢ়িলে তোমালোকৰ পৰীক্ষাত 100% কমন পৰাটো নিশ্চিত। যোৱা বছৰ প্ৰায় 5,000ৰো অধিক ছাত্ৰ ছাত্ৰীয়ে এই ই-বুকটো কিনিছিল আৰু তেওঁলোকে পৰীক্ষাত ভাল ফলাফল দেখুৱাবলৈ সক্ষম হৈছিল। তোমালোকেও যদি মাত্ৰ 49 টকাত এই ই-বুকটো পাৰচেছ কৰিব বিচৰা তেন্তে এইটো ভিডিঅ'ৰ ডেছক্ৰিপশ্যন বা পিন কমেণ্টত দিয়া লিংকত ক্লিক কৰি ই-বুকটো ডাইৰেক্ট ডাউনলোড কৰি লৈ লোৱা অথবা স্ক্ৰীণত দিয়া হোৱাটছআপ নাম্বাৰত আমাৰ টীমৰ লগত কণ্টেক্ট কৰি নিশ্চিন্ত মনে ই-বুকটো পাৰচেছ কৰি লৈ লোৱা। ধন্যবাদ। 4 নম্বৰ প্ৰশ্ন, পৰিস্থিতিবিদ্যা বুলিলে কি বুজা? উত্তৰ, পৰিস্থিতিবিদ্যাৰ অন্য নাম হৈছে বাস্তুবিদ্যা বা ইক'লজি। বাস্তু শব্দৰ অৰ্থ হৈছে গৃহ বা বাসস্থান। সেয়েহে বাসস্থান সম্পৰ্কীয় অধ্যয়নক বাস্তুবিদ্যা বা ইক'লজি বুলি কোৱা হয়। ইক'লজি শব্দটো গ্ৰীক শব্দ ঐকছ অৰ্থাৎ গৃহ বা বাসস্থান আৰু লগছ অৰ্থাৎ অধ্যয়নৰ সংযোগত উদ্ভৱ হৈছে। এই দুটা শব্দৰ মিলনেৰে
গঠিত ঐকলজিক শব্দৰ পৰাই সময়ৰ সৈতে ইকোলজি শব্দৰ উৎপত্তি হোৱা ইকোলজি শব্দটো সৰ্বপ্ৰথম ব্যৱহাৰ কৰিছিল জাৰ্মান প্ৰাণী বিজ্ঞানী আন্ট হেকেল 5 নম্বৰ প্ৰশ্ন জীৱভূগোলৰ মূল উপাংশ কেইটা আৰু কি কি উত্তৰ পৃথিৱীৰ বুকুত বসবাস কৰা প্ৰাণী জগত আৰু উদ্ভিদ জগত হলেই জীৱভূগোলৰ মুখ্য বিষয়বস্তু এই বিষয়বস্তুৰ ভিত্তিত জীৱভূগোলক দুটা উপশাখাত বিভাজন কৰা হৈছে এই উপশাখা দুটা হল ক উদ্ভিদ ভূগোল খ প্ৰাণী ভূগোল 6 নম্বৰ প্ৰশ্ন পৃথিৱীত সৰ্বমুঠ কিমানটা জীৱতন্ত্ৰ চিনাক্ত কৰা হৈছে এইবোৰ কি কি উত্তৰ পৃথিৱীৰ বুকুত মুঠ 11টা জীৱতন্ত্ৰ চিনাক্ত কৰা হৈছে সেইবোৰ হল ক তুন্দ্ৰা খ টাইগা গ নাতিশীতোষ্ণ পৰ্ণপাতী অৰণ্য ঘ নাতিশীতোষ্ণ তৃণভূমি ঙ ভূমধ্যসাগৰীয় বনভূমি প্ৰথম ছ ক্ৰান্তীয় পৰ্ণপাতী অৰণ্য দ্বিতীয় ছ মৰুভূমি বৰ্গজ ক্ৰান্তীয় তৃণভূমি বজ ক্ৰান্তীয় গুল্মভূমি নিয় ক্ৰান্তীয় বৃষ্টিসিক্ত অৰণ্য ট পাৰ্বত্য অঞ্চল 7 নম্বৰ প্ৰশ্ন জৈৱ বৈচিত্ৰ্যৰ অৰ্থ কি উত্তৰ কোনো এক ভৌগোলিক পৰিসৰত বাস কৰা জীৱসমূহৰ প্ৰজাতি আৰু সাংখ্যিক বৈচিত্ৰ্যক সাধাৰণ অৰ্থত জৈৱ বৈচিত্ৰ্য বুলি কোৱা হয় অৰ্থাৎ জৈৱ বৈচিত্ৰ্য শব্দৰ দ্বাৰা অঞ্চল এটাত কিমান ধৰণৰ উদ্ভিদ আৰু প্ৰাণী আছে এই জীৱবোৰৰ জাতিগত বৈশিষ্ট্য কেনেকুৱা আৰু এই জাতিসমূহৰ পৰস্পৰ সংযোগে পৰিস্থিতিতন্ত্ৰৰ জৈৱিক কাৰ্য পদ্ধতিত কেনেকুৱা প্ৰভাৱ পেলাইছে এই সকলোবিলাকৰ বিষয়ে এটা স্পষ্ট ইংগিত প্ৰদান কৰে মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আজিলৈ এইখিনিয়ে তোমালোকক যদি আৰু অধিক প্ৰশ্ন উত্তৰ লাগে অথবা এতিয়ালৈকে মাত্ৰ 49 টকাত বিএ ফাৰ্ষ্ট সেমিষ্টাৰ জিঅ'গ্ৰাফি কমপ্লিট কুৱেশ্যন এনসাৰ গাইডটো পাৰচেজ কৰা নাই তেন্তে এইটো ভিডিঅ'ৰ ডেছক্ৰিপশ্যন বা পিন কমেণ্টত দিয়া লিংকত ক্লিক কৰি ই বুকটো ডাইৰেক্ট ডাউনলোড কৰি লৈ লোৱা অথবা স্ক্ৰীনত দিয়া হোৱাটছআপ নাম্বাৰত আমাৰ টিমৰ লগত কণ্টেক্ট কৰি নিশ্চিন্ত মনে ই বুকটো পাৰচেজ কৰি লৈ লোৱা ধন্যবাদ